আজি দেখা পালোঁ যুৱ সমাজৰ আৰু এটা ৰূপ। গুৱাহাটী যোৰহাটৰ ভিতৰত নগাঁৱৰ ভিতৰত যুৱকসকল ওলাই আহিল আৰু অন্যায় বিৰুদ্ধে দেশজুৰি ছাত্ৰ যুৱকসকলৰ আন্দোলনত ভাগ লৈ আজি আমাৰো অসমৰ যুৱক যুৱতীসকল ওলাই আহিল। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাটো উচিত। যিকোনো মঞ্চত হওক, আমাৰ মঞ্চ ছাত্ৰ কি গুঞ্জ যদি ইয়াত আহিবলৈ বিচাৰে সকলোকে স্বাগত। কিন্তু বেলেগ মঞ্চত গৈ একে সেই দাবী যদি জনাবলৈ বিচাৰে মোৰ ফালৰ পৰা সমৰ্থন থাকিল। এই সময়ত বুজিব লাগিব যে জনসাধাৰণৰ ওচৰত কিমান ক্ষমতা আছে আৰু আমি বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰ্যসূচীত ভাগ ল'লে, বিভিন্ন ধৰণৰ ৰাজনৈতিক মঞ্চত ভাগ ল'লেহে আমি বুজি পাম জনসাধাৰণৰ বাস্তৱ তাকত, লোকতন্ত্ৰৰ বাস্তৱ ক্ষমতা, আৰু তেতিয়া আমি গম পাম যে জনসাধাৰণৰ তুলনাত চৰকাৰ ইমানো শক্তিশালী নহয়। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আহক আমি সকলোৱে যুৱকসকলৰ লগত থিয় দিওঁ আৰু এই সময়ত আমি সকলোৱে একগোট হৈ যি আমাৰ মূল দাবী, শিক্ষামন্ত্ৰী পদত্যাগ কৰক, কেন্দ্ৰীয় গৃহমন্ত্ৰী যাৰ তলত দিল্লী পুলিচে কিছুদিন আগতে ল'ৰা ছোৱালীক, সমগ্ৰ ভাৰতৰ পৰা অহা ল'ৰা ছোৱালীবোৰক যি ধৰে তেওঁলোকক মাৰিলে, পিটিলে, তাৰ বাবে গৃহমন্ত্ৰীয়ে ক্ষমা বিচাৰক আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া শিক্ষাৰ বিভাগৰ ভিতৰত সলনি আনক, পৰিৱৰ্তন আনক। এটা শুভ লক্ষণ, জাগৰণ সৃষ্টি হৈছে আৰু চৰকাৰৰ পৰা যি এটা ভয় আগতে ৰাইজৰ মাজত আছিল, সেই ভয়টো আজিৰ তাৰিখত মই নাইকিয়া হোৱা দেখা পাইছোঁ। এই ক্ষেত্ৰত ভয়মুক্ত ভাৰত, ভয়মুক্ত অসম, লোকতান্ত্ৰিক অসম, লোকতান্ত্ৰিক ভাৰতৰ নিৰ্মাণৰ ক্ষেত্ৰত আমিও নিজৰ নিজৰ দায়িত্ব আৰু ভূমিকা পালন কৰিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাই আশা কৰোঁ যে বানপানী পীড়িত ৰাইজৰ সহায় কৰা হওক বা যুৱকখিনিৰ লগত থিয় দিয়া হওক, আমি আগবাঢ়ি যামগৈ। আমি একগোট হৈ থাকিম, লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস কৰিম আৰু সদায় অন্যায় বিৰুদ্ধে মাত মাতি যামগৈ আৰু শান্তিৰ ৰাস্তা লৈ, শান্তিয়ে আমাৰ অহিংসাৰ আমাৰ অস্ত্ৰ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যামগৈ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।